প্ৰথমে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ এই অনুষ্ঠানত আহি আমাৰ প্ৰতিবাদী কাৰ্যসূচীত যি আমাক সহায় হৈছে একেবাৰে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আপোনালোকে দেখা পাইছে জল জীৱন আঁচনি যিটো মানে ২৪ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ যিটো আঁচনি প্ৰকল্প লৈছিল, এই প্ৰকল্প আঁচনিখন হঠাৎ ২০২৪ চনৰ অক্টোবৰ মাহত কামটো ছাছপেণ্ডেড কৰি ৰাখে আৰু এই কামটো সম্পূৰ্ণ নোহোৱাকৈ আমাৰ ৰাইজৰ কৰ কাটলেৰে যি টকা আছিল হাজাৰ হাজাৰ কোটি টকাৰ এটা কমিশ্যন ৰাজ লৈ পেলাই তেওঁলোকে স্কিমখন চলাই আছিল। বাস্তৱত আমাৰ ৰাইজৰ যিটো উপকৃত হ'ব লাগে, আমি ঘৰ ঘৰ যিটো পানী ব্যৱস্থাপনা আছিল আজিলৈকে এইটো ধোঁৱা চাঙত পৰিণত হৈছে, কোনো ৰাইজে ইয়াৰ দ্বাৰা উপকৃত হোৱা নাই। কিন্তু আমাৰ কৰ কাটলৰ পইচাৰে তেওঁলোকে আজি যিটো কাম কৰি আছে তাৰ কাৰণে আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদ অনাগত দিনত আমি অব্যাহত ৰাখিম। আৰু এই আজিৰ প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে যি দুৰ্নীতি ৰাজ আৰম্ভ কৰিছে, এই দুৰ্নীতি ৰাজৰ বিৰুদ্ধে গোটেই অসমৰ ৰাইজে সজাগ হৈছে আৰু তেওঁলোকক অনাগত দিনত ইয়াৰ পৰা ক্ষমতাচ্যুত কৰিবলৈ ৰাইজ বদ্ধপৰিকৰ হ'ব। আমি আজিৰ জৰিয়তে জয়ন্তমূল কমিশ্যনৰ যিজন মন্ত্ৰী, এই যিটো জল জীৱন আঁচনি JJM-টো জয়ন্ত জাপত মানি হৈ আছে, বাস্তৱিকতে কোনো জল জীৱন মিছন আঁচনি হৈ থকা নাই। গতিকে আমি জয়ন্তমূলক অনীতি শীঘ্ৰে ইয়াৰ পৰা পদত্যাগ কৰিব লাগে আৰু ইয়াৰ ওপৰত তদন্ত ঘোষণা কৰি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আৰু আশা কৰিছোঁ যে আপোনালোকৰ সন্মুখতে দেখিবলৈ পাইছে যে আমাৰ যিটো অভাৰহেড টেংকিৰ যিটো ফাউণ্ডেশ্যন যিজন কণ্ট্ৰেক্টৰে পাইছে প্ৰায় কোটি টকা আঁচনি হয়, এই আঁচনিৰ ফাউণ্ডেশ্যন কৰিয়ে কামটো সীমাবদ্ধ ৰাখিছে, ইয়াৰ পিছত কোনো কাম আগবঢ়া নাই। আৰু যদি এনেকুৱা হৈ থাকে, যিবোৰ নলবিলাক দিয়া হৈ আছে আপোনালোকে দেখা পাব আমাৰ এই গাঁৱৰ মাজত কোনো এখন নলে ঠিক নাই, সকলো ঠাইতে বিসংগত হৈ আছে, কোনো মানুহে এটুপি পানী পাবলৈ সক্ষম হোৱা নাই। যিটো আশা লৈ যিটো আঁচনি সফল ৰূপায়ণ কৰাৰ কাৰণে আমি আশা কৰিছিলোঁ যে সকলোৱে আমি ৰাইজে ইয়াৰ দ্বাৰা বিশুদ্ধ খোৱা পানী পাম আৰু আমাৰ ৰাইজে উপকৃত হ'ব, কিন্তু তাৰ ঠাইত ওলোটা হৈছে, আমি পুখুৰীৰ পানী খাব লগা হৈছে। এই অৱস্থাত যদি এনেকৈ চলি থাকে এই দুৰ্নীতিবাজ চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। এই চৰকাৰ পদত্যাগ কৰিব লাগে। আটাইতকৈ ইয়াৰ যিজন মুৰব্বী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছত্ৰছায়াতে গোটেই মন্ত্ৰী বিভাগে বিশেষকৈ তেওঁলোকে চিণ্ডিকেট লৈ ব্যস্ত, কমিশ্যনাৰ লৈ ব্যস্ত, কাম কাজত তেওঁলোকে একো কৰা নাই। এইখিনি আপোনালোকৰ মই ৰাইজলৈ আহ্বান জনাইছোঁ আৰু ৰাইজৰ সজাগতাৰ স্বাৰ্থত আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ। মই আপোনালোকে আগতে কৈছোঁ যে হঠাৎকৈ যোৱা অক্টোবৰ মাহৰ ২৪ অক্টোবৰ মাহতে এই প্ৰজেক্টটো ছাছপেণ্ডেড হোৱাৰ পিছৰ পৰাই কোনো ঠিকাদাৰক তেওঁলোকে বিল মোকলাই দিয়া নাই। আমি এইটোও দাবী উত্থাপন কৰিছোঁ, যিখিনি মানুহে কাম কৰিছে তেওঁলোকৰ পুঁজি অনতি শীঘ্ৰে মোকলাই দিব লাগে, ঠিকাদাৰবিলাকৰ পুঁজি মোকলাই দিব লাগে। যিহেতু কাম কৰিছে, যিখিনি কাম কৰিছে তাৰ পুঁজি মোকলাই দি এই প্ৰজেক্টটো কণ্টিনিউশ্যন কৰি আমাক ৰাইজে উপকৃত কৰিব লাগে। অন্যথাই আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। বৰ্তমান নল আছে, পানী নাই। বৰ্তমান নল আছে, পানী নাই।